হেল্ল' গাইছ নমস্কাৰ স্বাগতম জনাইছোঁ আপোনালোকক মই আজি অন্য এটা ভিডিঅ'লৈ আৰু আজি ভিডিঅ'টো পূৰা একদম আৰম্ভ কৰি দিলোঁ একদম লাংটিং 20ৰ পৰা তো বেলেগ দিন মানে লামটিঙত থাকিবলগীয়া হয় যায় তো আজি ডাইৰেক্ট আহি পালোঁ একদমবাৰে লাংটিং তো এয়া হ'ল মোৰ গাড়ীখন পিছতো থেৰ গাড়ী চাওক আৰু ইপিনে আগতে থেৰ গাড়ী আৰু এনেকৈ মই গুৱাহাটীৰ পৰা লাংটিংলৈকে অহা ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা চাওক আলু মাংসৰ সৈতে আজি খাম পূৰা ভাত আৰু এইপিনে আমাৰ ককাই পূৰা খাই আছে আৰু এইপিনে আকৌ ককাই এটা আছে তো পূৰা খাম আৰু এতিয়া মাংস কেনে কৈছে মাংস মজা না তো কাজ পুৰা খাইছোঁ ভাত আৰু আছোঁ বৰ্তমান একদম পামহি একদম চুগমত আৰু কাজ এনেকৈ পূৰা ভাত খাই মেলি বাছ আহিলোঁ ওলাই মানে গাড়ী কাষত গৈছিলোঁ তো গাড়ীটো গ'লে এতিয়া লগ নহয় অলপ দেৰি হ'ব আৰু এতিয়া পূৰা গৈ আছোঁ মানে চুলি কাটিবৰ কাৰণে তো চুলিবিলাক চাইড চাইড দীঘল হৈছে তো প্ৰথমতে চুলিটো কাটি আহোঁ আৰু গাইজ ডাইৰেক্ট চুলি কাটি আহি কিনে একদম গা পা ধুই ৰেডি আৰু চুলি কটাৰ ভিতৰত আপোনালোকক নেদেখালোঁ কাৰণ কিয় মানে বহুত তাতে ভিৰ হৈ আছিলে আৰু মানে সন্ধ্যা হৈ আহিছিলে তো এইপিনে চাওক পূৰা আন্ধাৰ হৈ গ'ল আৰু এতিয়ালৈকে মানে মোৰ গাড়ীটো লোড হোৱাই নাই তো আজি ৰাতি লোড হোৱা নাই কোনো গেৰেণ্টি নাই তো আজি যদি নহয় পাক্কা মানে অহাকালি মানে মৰ্ণিং ফাৰ্ষ্ট টাইম হৈ যাব তো পূৰা গা পা ধুই ৰেডি আৰু এতিয়া কি কৰোঁ কি নকৰোঁ সকলো নিশ্চয় আপোনালোকক জনাম A few moments later. আৰু গাইজ এনেকৈ পূৰা একদম গা পা ধুই কিনে দোকানত আহিছিলোঁ ঠিক আছে বহুতকেইটা বস্তু ল'লোঁ তো চাউল একদম 4 কিলো ল'লোঁ চাউল দালি পিঁয়াজ চিয়াজ যি লাগে মানে চব লৈ ল'লোঁ কাৰণ যদিহে মানে ৰাতি মোৰ গাড়ী লোড হৈ যায় তো দোকানটো বন্ধ থাকিব তো সেই গতিকে একেবাৰে ৰাস্তাৰ কাৰণে মানে য'ত লোড নহওক কিয় মানে ৰাস্তা খোৱাৰ খৰচটো একেবাৰে লৈ ল'লোঁ আৰু তো মানে যিকোনো বস্তু মানে গাড়ীত ৰাখি থ'লে ভাল মানে কেতিয়া কি হয় নহয় একো গেৰেণ্টি নাই ৰাস্তাৰ কথা এতিয়া মজাকৈ চাওক 4 কিলো তেল পূৰা লৈ লৈছোঁ সিমানকেইটা বস্তু এতিয়া এনেকৈ গৈ আছোঁ পূৰা গাড়ীৰ কাষত The next morning. গাইজ তো ফাইনেলি হৈ আছে আজি মোৰ গাড়ীৰ লোড তো এইপিনে চাওক পূৰা লগাইছোঁ পাৰ্কিঙত মানে মাল পাল্টি হৈ আছে তো এইপিনে গাড়ী চাওক এইটো গাড়ী মানে সেইটো গাড়ীৰ পৰা মোৰ গাড়ীত মাল পাল্টি হৈ আছে আৰু আজি মোৰ লোড হৈছে আইজল আৰু গাড়ী এতিয়া পূৰা ফাইনেলি আহিলোঁ একদম গা ধুবৰ কাৰণে তো গাড়ী পিনে পূৰা লোডিং হৈ আছে বাছ গা ধুই লওঁ আৰু এইপিনে পূৰা পানী ভৰাই আছোঁ সেই ৰাস্তাত গা ধুবৰ কাৰণে তো মজাকৈ গা পা ধুই কিনে পূৰা একদমবাৰে ৰেডি হৈ থাকোঁ আৰু গাছ তো ফাইনেলি পূৰা গা পা ধুই কিনে বাছ আহিলোঁ গাড়ীত পূৰা একদম চোলা তোলা পিন্ধি ল'লোঁ এনেকৈ বহি আছোঁ আৰু এতিয়ালৈকে মানে মোৰ গাড়ীত মানে মাল পাল্টি কৰা হোৱাই নাই তো যেতিয়া মাল পাল্টি কৰি চাগে আকৌ আগত যাব লাগিব মানে গোডাউনত পিনে আগত গোডাউনত মানে তাৰ পৰা লগ কৰিব লাগিব 6 hours later. আৰু গাইজ এতিয়া হৈ গ'ল পূৰা একদম ৰাতি তো চাওক অকল চাৰিওপিনে আন্ধাৰ তো এতিয়ালৈকে মোৰ গাড়ীটো লোড হোৱা নাই তাতে অকল মাল অলপমান পাল্টি কৰিছে আৰু এইপিনে লোডিং পইণ্টত লগাই দিছোঁ আৰু যিহেতু এতিয়া হৈ গ'ল পূৰা ৰাতি তো এতিয়া বনাইছোঁ পূৰা মানে খানা আৰু এইপিনে চাওক আজি মোৰ খানা একদমবাৰে মাংস আলু আৰু ব্ৰইলাৰ মাংস এনেকৈ বনাই আছোঁ পূৰা গাড়ীৰ ভিতৰতে A few moments later. আৰু এতিয়া বাজিল 9:04 ইয়াত চাওক 9:04 হৈ গ'ল আৰু এনেকৈ মই এতিয়া পূৰা চলা কৰি দিলোঁ মানে গাড়ীৰ ভিতৰত ভাত চব্জি বনালোঁ যিহেতু বহুত গৰম লাগিলে আৰু এইপিনে ফেনো চলাই আছোঁ ইয়াত চাওক আৰু এয়া হ'ল মোৰ আজিৰ খানা ইয়াত চাওক আলু মাংস আৰু মই দুটা কণী আছিলে মানে কণী দুটা মানে আগতে আনি থোৱা আছিলে তেনেকৈ মাংস ডাইৰেক্ট কণীও ভাঙি দিছোঁ ইয়াত চাওক এয়া কণী এয়া আলু কণী মাংস আৰু যিহেতু মানে এতিয়া খোৱা টাইম হৈ গ'ল তো এতিয়া খাব লাগে আৰু এয়া হ'ল আজিৰ মাংস মজা লাগিছে আৰু এয়া হ'ল মাংসত কণী যে ভাঙি দিছিলোঁ এইটো কণী আৰু গাইজ পূৰা ফাইনেলি গাড়ী লোড হৈ গ'ল তো পূৰা শুই আছিলোঁ তো আহি কিনে মাতি দিলে তো লোড হ'ল বুলি কিনে আৰু এতিয়া টাইম কিমান হ'ল আপোনালোক দেখাইছে এয়া চাওক 1:04 হৈ গ'ল দেখিছে গাইজ 1:04 আৰু বাছ গাড়ীখন ডাইৰেক্ট আনি এতিয়া পাৰ্কিঙত ৰাখি দিলোঁ এইবিলাকতো গাড়ী লাইন এইবিলাক চাওক এইবিলাক গাড়ী তো এনেকৈ বাছ মই পাৰ্কিঙত বাছ ৰখাই দিলোঁ তো চালানটো যদিহে হয় ওলাই যাম আৰু যদি চালানটো নহয় ৰাতিপুৱা ওলাই যাম আৰু The next day. গাইজ গুড মৰ্ণিং আৰু পূৰা শুই উঠি কিনে একদম ব্ৰাছ টাছ কৰি পূৰা গা পা ধুই আহিলোঁ চাওক দুইটাকৈ কাপোৰ পিন্ধি আছোঁ আৰু পেণ্টটো ধুই কিনে ইয়াতে শুকাই দিছোঁ তো হৈ গ'ল চালান ৰেডি তো এইপিনে চাওক এইটো হ'ল গেট পাছ এইটো কিবা এটা ড্ৰাফ্ট দিছে এইটো আৰু এইটো চালান এইটো অফিচত দিব লাগিব আৰু এইটো হ'ল গেট পাছ তো বাছ এতিয়া লাহেকৈ ওলাই দিওঁ আৰু গৈ থাকোঁ আৰু এনেকৈ এতিয়া বাছ কোম্পানীৰ পৰা ওলাই দিলোঁ আৰু গৈ থাকোঁ লাহে কাৰণ কিয় যিহেতু বহুত দূৰ যাব লাগিব তো গেট পাছটো চিকিউৰিটি দি কিনি বাছ গৈ থাকিম আৰু এয়া হ'ল শুভম য'ত নেকি আমাৰ গাড়ী লোড হয় এইটোৱে গোডাউনটো চাওক কিমান বিশাল গোডাউন ন গাইজ তো ৰাতিপুৱা বাছ এনেকৈ ওলাই দিলোঁ আৰু এনেকৈ কোম্পানীৰ পৰা আহি কিনে ডাইৰেক্ট পাই গ'লোঁ পিনে গড়চুক তো গড়চুক আহি পালোঁ
তো এতিয়া বাছ অভাৰ ব্ৰিজৰ তলেৰে ডাইৰেক্ট ৰাইট টাৰ্ণ লৈ কিনে মেইন ৰোডত উঠিব লাগিব তো এয়া হ'ল গড়চক চাৰিআলি তো এতিয়া ডাইৰেক্ট ৰাইট টাৰ্ণ লৈ কিনে বাছ গৈ থাকিম আৰু তো ইয়াতেও মানে দিনত বহুত ভিৰ ভাৰ হয় যিহেতু মানে ৰাতিপুৱা ফাৰ্ষ্ট টাইম তো এইটো কাৰণে ইমান গাড়ী মটৰ ভিৰ ভাৰ নাই সৰু গাড়ীও নাই তাৰ মানে চাওক পুৰা ফ্ৰী তো ইয়াতে বাছ মই ৰাইট টাৰ্ণটো লাহেকৈ লৈ ল'লোঁ আৰু এতিয়া বিন্দাছ পুৰা গৈ থাকিম আৰু গাইজ ফাইনেলি 12 মাইলত আহি কিনে বাছ ডিজেল ভৰাই ল'লোঁ সেই গাড়ীখন চাওক আৰু পিনে কেঁচো পাই গ'লোঁ এয়া চাওক মানে ৰাস্তাৰ খৰচা তো বলক দেৰি নকৰি এতিয়া আগলৈ বাছ লাহে লাহে গৈ থাকোঁ আৰু গাইজ পুৰা 12 মাইলৰ পৰা আহি পালোঁ ডাইৰেক্ট একদম সোণাপুৰ টোল গেট আজিচোন টোল গেটটো পুৰা একদম ফ্ৰী তো বেলেগ দিন বহুত ভিৰ ভাৰ থাকে তো আজি ইমান এটা গাড়ী মটৰ নাই পুৰা ফ্ৰী প্ৰথমতে টোল পাছ কৰি লওঁ ইমান সোনকালে টোল পাছ হৈ গ'ল না আজি আজি বহুত ফাষ্ট ঠিকে আছে এনেকুৱা হ'ব লাগে টোল গেটবোৰত মানে পুৰা ফাষ্ট হ'ব লাগে পুৰা ফাষ্ট স্কেন কৰিব লাগে তো একো নাই বাছ গৈ থাকোঁ আৰু এনেকৈ এতিয়া পুৰা আহি পালোঁ একদম শিলচাং পাৰ্কিং তো ইয়াতে গাড়ীখন সোমাই দিম তো পাৰ্কিঙত অলপ টাইম ৰখিম তো মোৰ ইয়াতে পাৰ্টনাৰ এজন আছে তো পাৰ্টনাৰক অলপ লগ কৰি যাম তাৰমানে মোৰ গাড়ীখন যে ছুটীত চলাইছিলে আমাৰ আমান ভাই তো আমান ভাই বোলে ইয়াতে আছে মানে এইটো পাৰ্কিঙত নাই তো এটা পাৰ্কিঙত আছে তো সেই আমান ভাইক অলপমান দেখা দি লগ কৰি কথা পাতি যাওঁ আৰু তো গাড়ীটো ইয়াতে ছাইডত লগাই দিওঁ আৰু গাড়ী যেনেকৈ পুৰা গাড়ীখন চাওক ছাইডত লগাই দিলোঁ ইয়াৰ পাৰ্কিংখন আৰু এইপিনে আকৌ এটা আছে তো তাতে আছে মানে মোৰ পাৰ্টনাৰ মানে আছে আমান ভাই তো আমান ভাইক অলপমান দেখা দি আহোঁ আৰু ইয়াত লগ পালোঁ আমাৰ আমান ভাই কি খবৰ ভাল না ভাল গাড়ীখন আৰু পুৰা এটা গিৰিজ মাৰি আছে এইপিনে এনেকৈ আৰু পাৰ্টনাৰ লগ পালোঁ এইপিনে আকৌ আমাৰ লগ পালোঁ আমাৰ এই সিংদা আৰু এইপিনে ভাইক লগ পালোঁ নামটো কিবা আছিল প্ৰণৱ হাজং তো সকলোৱে আকৌ বাছ ইয়াতে আহি কিনে শিলচাং পাৰ্কিঙত লগ পালোঁ না তো কোনে কোনে ক'ৰ পৰা আহিলে পৰা জনাই দিয়ে আৰু মই যোৰহাট আগৰতলাৰ পৰা আৰু তেনেকৈ বাছ আহি গ'লোঁ নিজৰ গাড়ী ষ্টাৰ্ট কৰিলোঁ এতিয়া লাহেকৈ ওলাই দিওঁ তো সকলোৱে গুচি গ'ল তো এবাৰ লগ কৰিলোঁ আৰু ভাল লাগিলে লগ কৰি কিনি তো বাছ মই লাহেকৈ এইটো পাৰ্কিঙৰ পৰা সেনেকৈ ওলাই যাম তেনেকৈ বাছ পৰা আহিলোঁ ওলাই একদম মেইন ৰোড তো গৈ থাকোঁ আৰু টুপিটো পিন্ধি ল'লোঁ আৰু তাৰমানে আগৰ পৰা দূৰৰ পৰা একদম চাট পৰে ন তো টুপিটো থাকিলে মানে আগৰ এইটো অলপমান হেল্প কৰে আৰু চকুটো পিন্ধি লৈ ল'লোঁ মজাকৈ এতিয়া গৈ আছোঁ গাইজ আৰু এতিয়া মই ডাইৰেক্ট আহি পালোঁ একদম নগাঁও বাইপাছ মানে বৰষাত চক ডাইৰেক্ট মই লেফ্ট ছাইডেৰে আহিলোঁ কাৰণ কি যিহেতু মই মানে আইজল গৈ আছোঁ তো মই ফ্লাইঅভাৰ তলেৰে যাব লাগিব মানে ৰাইট টাৰ্ণ লৈ কিনি তো এয়া আছিলে বৰষাত চক মানে নগাঁও বাইপাছ তো সকলোৱে নগাঁও বাইপাছ বুলি কয় আৰু কিন্তু জেগাটোৰ নাম মানে বৰষাত চক বুলি কয় এইখিনি তেনেকৈ ডাইৰেক্ট মই লেফ্ট ছাইডেৰে বাছ গৈ কিনি ফ্লাইঅভাৰ তলেৰে ৰাইট ছাইডে বাছ গুচি যাম আৰু এতিয়া ডাইৰেক্ট আহি পালোঁ একদম ব্ৰিজৰ তলত আৰু লেফ্ট ছাইডেৰে ডাইৰেক্ট নগাঁও টাউন যাব পাৰে তো লেফ্ট ছাইডেৰে তো মই ইয়াতে বাছে গল্ড চকৰটোত পূৰা ৰাইট টাৰ্ণ ল'ব লাগিব আৰু তো ডাইৰেক্ট মই এতিয়া বাছ ৰাইট টাৰ্ণ ল'ম মানে ব্ৰিজৰ তলেৰে আৰু গৈ থাকিম পূৰা একদম মানে আইজললৈকে তেনেকৈ ডাইৰেক্ট মই বাছ ব্ৰিজৰ তলেৰে আহিলোঁ সোমাই আৰু গাইজ এইপিনে চাওক মোৰ আগে আগে গৈছিল এখন গাহৰিৰ গাড়ী চাওক পূৰা অকল গাহৰি চব মানে এইবিলাক বাহিৰৰ পৰা আহিছে মানে বহিৰাজ্যৰ পৰা আহিছে এইবিলাক চব ছাপ্লাই হ'ব আৰু মানে গাইজ একদম বিধি কিচ্ছা মানে একদম পূৰা বন্ধ কৰে যদি কিবা খাই বৈ কিনে যদি এনেকুৱা গাড়ী যদি সন্মুখেৰে গুচি যায় না একদম মানে উল্টি কৰি দিব ইমান বেয়া কথাই আৰু এইবাৰ চব মানে এইপিনে ডিমাপুৰ নাগালেণ্ড এইবিলাক কহিমা মণিপুৰ এইটো জেগাত মানে ছাপ্লাই যায় আৰু এইবিলাক মানে চব বিধি মানে বাহিৰৰ পৰা আহে মানে বহিৰাজ্যৰ পৰা আহে আৰু এইটো ফৰাচী ৰিজাৰ্ভটো লংকা আৰু লামডিঙৰ মাজত আছে তো এইটো ফৰাচী ৰিজাৰ্ভত সোমালে মানে এইপিনে মোবাইলৰ নেটৱৰ্ক নাপায় আৰু নেটৱৰ্ক কাটি যায় কাৰণ কি ইয়াত মানে টাৱাৰৰ সুবিধা একোৱেই নাই কাৰণ যিহেতু মানে মানুহৰ ঘৰ নাই তো সেই গতিকে নেটৱৰ্কৰ নাই আৰু এতিয়া পৰা ফৰাচী ৰিজাৰ্ভ পাৰ হৈ কিনি পাই গ'লোঁ লামডিং চাৰিআলি তো লামডিং চাৰিআলি পাই গ'লোঁ এতিয়া আগত গ'লেহে গম পাম গাড়ী কিমান আছে মানে লাইন মানে কিমান দীঘল লাইন তো প্ৰথমতে গৈ চাওঁ আৰু এনেকৈ আহি কিনে দেখিলোঁ এটা দুটা গাড়ী তো লাইনত আছে আৰু এইবোৰ গাড়ীটো গৈ আছে তো 90টো খুলিছে চাগে তো সেইটো কাৰণে গাড়ীবোৰ গৈ আছে তো ময়ো মানে পিছে গৈ আছোঁ আৰু তো আগত গৈ চালেহে গম পাম কেনেকুৱা এইবোৰ গাড়ী ৰখোৱা আছে এয়া চাওক তো এইবিলাক চাগে টোপনি মাৰি আছে তো চাই লওঁ এইবিলাক চাওক তাৰমানে এইবিলাকত গাড়ী আছিলে চব গাড়ী ওলাই গ'ল তো এনেকৈ বাছ লাহে লাহে গৈ আছোঁ 90টো খুলিছে চাগে নাই কি নাজানো আৰু এয়া চাওক পূৰা ফেৰী এটাও গাড়ী নাই এইপিনে আগত দেখিছোঁ গাড়ী আৰু তো এইবোৰ গৈ আছে নে লাইন আছে নাজানো তো ইয়াক অভাৰটেক কৰি লওঁ প্ৰথমতে লাহেকৈ আৰু গৈ থাকোঁ তো ডাইৰেক্ট যাব পাৰিলে অলপ বেছি ভাল লাগিল হয় একেবাৰে লামডিং টাৰ্ণিঙত এইটো গাড়ীটো তো ইয়ালৈকে আহি পালোঁ আগত পূৰা লাইন গাড়ী চাওক
তো এৰিব চাগে কিছু সময়ৰ পিছত। তো এৰিলে ভালে কথা। তো বহুত দূৰ আগত আহি পালোঁ চাগে, মানে আগতে এৰিছে পথৰ অলপমান, মানে সেইটো কাৰণে গাড়ীবোৰ মানে বহুত পিছৰ পৰা আগলৈ আহিল বহুতে। দেখা যাওকচোন আৰু কি হয়। গাইজ যেতিয়া হৈ গ'ল পূৰা ৰাতি 5:30 চাওক, আন্ধাৰ। তো কিনো কৰিম, তো আগত গৈ সুধি আহিলোঁ মানে আজি যাব দিব নে নিদিব। তো ছাৰহঁতে ক'লে আজি বোলে যাব নিদিয়ে, মানে দিনত গাড়ী এৰিছিলে। তো কেইটা বজাত এৰিছিলে নাজানো আৰু। তো দিনত গাড়ী এৰিছে, তো আমাক বোলে আজি যাব নিদিয়ে। তো ৰাতি ইয়াতে থাকিব লাগিব, ৰাতিপুৱা ফাৰ্ষ্ট টাইম মানে গাড়ী এৰা বুলি কৈছে। ৰাতিপুৱা ফাৰ্ষ্ট টাইম নকওঁ গাড়ী এৰিব, এনেকৈ 8-9 বাজি যাব আৰু। তো আজি ৰাতিটো ইয়াতে থাকিব লাগিব, মজাকৈ খাই বৈ কিনে শুই থাকিম আৰু। তো কিনো কৰিম, অকলে আমনি লাগিছে। তো গতিকে এটা ঠাণ্ডা লৈ আহিছোঁ, তো খাই আছোঁ ঠাণ্ডা এনেকৈ। আৰু লগতে এইপিনে কেক আনিছিলোঁ, এই কেকটো এনেকৈ ষ্টাইলিঙতে থৈ দিছোঁ। এইটো কেক। তো অকলে কিনো কৰিম, লগৰ এজন থাকিলে ভাল লাগিল হয়, কথা বতৰা পাতি মানে ধুনীয়াকৈ থাকিলোঁ হয়। তো আজিকালি মানে লগৰক কি আনিম, তো এনেকুৱা আমি 29 বা জামত যদি ফাঁচিবলগীয়া হয় 2-3 দিনকৈ, তো নিজৰ খোৱাটোৱে নোজোৰে মানে। তো আনক আনি কিনে কেনেকৈ খুৱাম, আকৌ ৰাস্তাত পাম ব্লক, আকৌ গৈ কিনে যদি 2-3 দিন যদি খালী নহয়, তো আমাৰ মানে যিটো খৰচা একোৱেই নাথাকে, মানে নিজৰ পকেটৰ পৰাহে যায় আৰু। তো কি কৰিবা, সেই গতিকে মানে বহুতে আহিব খোজে, তো সেইটো কাৰণে মই আনিব নোৱাৰোঁ। আপোনালোকে বেয়া নাপাব, যেতিয়া লাইনটো ভাল হয় যোনে আহিব খোজে নিশ্চয় আপোনালোকক লৈ আহিম। তো যিহেতু আজি ৰাতি ইয়াতে থাকিব লাগিব, তো আজিলৈকে বাই এণ্ড গুড নাইট গাইজ, গুড মৰ্ণিং। আৰু আজি লামডিঙৰ পৰা একদম ৰাতিপুৱা গাড়ী এৰিলে। তো এতিয়া টাইম কিমান আপোনালোকক দেখুৱাই আছোঁ, চাওক 5:25, মোটামুটি 5টা মানতে এৰিছে। তো এনেকৈ অলপ জাম ঠেলি অলপমান চাওক অলপ আহি পালোঁ। তো আজি পূৰা ফাৰ্ষ্ট টাইম মানে গাড়ী এৰিছে আৰু। তো লাহেকৈ বাছ জাম ঠেলি আছোঁ, এনেকৈ পূৰা জাম ঠেলি আহি পালোঁ গেট। তো এইপিনে চাওক, এয়া হ'ল ডিমাহাছাও গেট, এইটো। তো গেটটো ইয়াতে লৈ আহিলে, এইটো গেটটো চাওক, ইয়াতে নতুনকৈ গেট লৈ আহিলে, দেখিছেনে গাইজ? চাওক, তো গেটটো এতিয়া ইয়াতে আনিলে এইটো। আৰু গাইজ এনেকৈ এতিয়া পূৰা জাম ঠেলি একদম পৰা আহি পালোঁ কাটা। তো এয়া চাওক, কাটাত গাড়ী পূৰা লাইন, দেখিছে গাইজ? তো কাটা কৰি মেলি আৰু গৈ থাকিম আৰু আজি। তো কিমান দূৰকৈ যাব পৰা নাজানো, আগত 29 ৰখায় নে নৰখায়। তাৰপিছত পৰা খালী গাড়ীবোৰ আহি আছে, তো ক'ৰবাত ৰখাব চাগে, এটা সম্ভাৱনা আৰু। দেখা যাওকচোন কি হয়। আৰু গাইজ পূৰা ফাইনেলি আহিলোঁ ওলাই কাটা কৰি মেলি। সেয়া চাওক পূৰা গৈ আছে আৰু এতিয়া ৰাতিপুৱা একদম বাৰে সুন্দৰ পৰিৱেশ। আৰু চাওক পূৰা একদম ফ্ৰী ৰাস্তা। তো কিনো কৰিবা আৰু, মানে জামত থাকিলে এনেকুৱাই হয়, ভিৰ ভাৰটো বেছি হয়। তো এতিয়া চাওক কি মজাকৈ গৈ আছোঁ। তো চাওক গাইজ গৈ আছোঁ A few moments later. আৰু গাইজ এতিয়া পূৰা সেইফালে একদম লাংটিং, আৰু লাংটিঙত মানে ইয়াতে 29 লগাই দিছে। এয়া চাওক মোৰ গাড়ীখন, পিছতো ঢেৰ গাড়ী পূৰা আহি গ'ল। আৰু আগতে পিনে চাওক গাড়ী লাইন চাওক গাইজ। তো কিনো কৰিবা আৰু। তো লাংটিঙতো থাকিলোঁ দিনটো ৰাতিটো, আকৌ আজি লাংটিঙত মানে এনেকৈ থাকিবলগীয়া হ'ল। আৰু গাইজ এতিয়া ডাইৰেক্ট আহিলোঁ দোকানত, আৰু এটা খাম পূৰা শুকান ৰুটি, ৰাতিপুৱা ব্ৰেকফাষ্ট। আৰু গাইজ যিহেতু পূৰা লাংটিঙত 29 লগাই দিছে, তো এতিয়া কিনো কৰিম। তো এইপিনে পূৰা বনাই আছোঁ খানা, এয়া চাওক। আৰু লগতে লৈছোঁ এইপিনে মাছ, পাঁচ মাছ পূৰা ধুই কিনে ৰেডি কৰিছোঁ। আৰু হ'ব আজি ইয়াৰ আলু, বিলাহী, জলকীয়া, নহৰু, আদা নহৰুবিলাক কাটি ৰেডি কৰিছোঁ। আৰু ডাইৰেক্ট মানে মই এনেকৈয়ে বনাম আৰু ডাইৰেক্ট মিক্স, চাওক। তো এনেকৈ ডাইৰেক্ট এইটো মিক্স কৰিম আৰু এতিয়া। আৰু এতিয়া মই ইয়াত এড কৰিম, এইটো হ'ল মানে সৰিয়হ পাউডাৰ। তো এতিয়া বাছ ডাইৰেক্ট ইয়াতে এনেকৈ এড কৰি দিম আৰু সৰিয়হ পাউডাৰ। তাৰপিছত এইপিনে ৰংগুড়া, তাৰপিছত এইপিনে এইটো টেমাত আছে চিকেন মছলা, গৰম মছলা, জিৰা, ধনিয়া চব আছে। আৰু এতিয়া দি দিম তেল, বাছ দি দিলোঁ। আৰু এতিয়া সোৱাদ অনুযায়ী নিমখ। বাছ হৈ যাব। আৰু এতিয়া গাইজ ধুনীয়াকৈ মিক্স কৰিম। আৰু চাওক মজাকৈ পূৰা মিক্স কৰি আছোঁ, তেল, নিমখ, হালধি, মছলা যিমান যি আছে, বাছ ডাইৰেক্ট এনেকৈ মিক্স কৰি কিনে ডাইৰেক্ট উঠাই দিম গেছত। দেখিছে গাইজ? তো কোনে এনেকৈ কেঁচা বনাই খাইছে একবাৰ কমেণ্ট কৰি জনাব, আৰু কেঁচা বনাই খাই কেনেকুৱা লাগে জনাব। মোৰ কিন্তু খুবেই ভাল লাগে। তো এনেকৈ বাছ হৈ গ'ল। এতিয়া পূৰা একদম উঠাই দিলোঁ গেছত। আৰু এইপিনে মোৰ হৈ আছে পূৰা একদম মাছৰ আঞ্জা। তো এয়া চাওক, অলপ সময় পিছতে বাছ মোৰ মাছৰ আঞ্জা হৈ যাব পূৰা ৰেডি।
এতিয়া ঢাকি দিম এনেকৈ কোনে কোনে খাই পিছে এবাৰ কমেণ্ট কৰি জনাবচোন গাইজ মানে ফ্ৰাই কৰিলে বহুত তেলবোৰ ছিটকে ন তো সেইটো কাৰণে ফ্ৰাই নকৰোঁ তাৰমানে এনেও আমি পাঙাছ মাছ বুলি কওঁ কিছুমানে মকচ মাছ বুলি কয় কিছুমানে কচ মাছ বুলি কয় কোনে কোনে কি কয় এবাৰ কমেণ্ট কৰি জনাব আৰু কোনে কোনে এইটো মাছ খাই ভাল পায় জনাব গাইজ মই কিন্তু বহুত বেছি ভাল পাওঁ আৰু মই কিন্তু ফ্ৰাই নকৰোঁ মানে ফ্ৰাই কৰিলে মানে মাছটো বহুত ছিটকে মানে তেলবোৰ ছিটকে ন সেইটো কাৰণে ডাইৰেক্ট এনেকৈ কেঁচাই বনাই দিওঁ আৰু মোক এনেকুৱা ভাত বনোৱা দেখি তই পিনে এটা পাৰ্টনাৰ আহি কিনে ৰখি আছে এইটো চাওকচোন ইমান কিউট ন ধুনীয়া লাগিছে মানে মই য'তে ভাত নবনাওঁ কিয় এটা নহ'লে এটা মানে আহিবই পাৰ্টনাৰে তো একো নাই ভাত চব্জি খোৱাৰ পিছত ধুনীয়াকৈ বাছ ময়ো খাম পাৰ্টনাৰকো দি দিম আৰু A few moments later. আৰু গাইজ ফাইনেলি হৈ গ'ল মোৰ একদম ভাত চব্জি ৰেডি এতিয়া খাব লাগে আৰু এনেকৈ চাওক পূৰা লৈ লৈছোঁ এয়া হ'ল আজিৰ মোৰ খানা আলু বিলাহী আৰু মাছ এয়া চাওক অকল এতিয়া খোৱাহে কথা তো মই এনেকৈ পূৰা খাইছোঁ আৰু পাৰ্টনাৰ চাওক আগত আহি কিনে বহি আছে তো মই প্ৰথমতে খাই লওঁ তাৰপিছত পাৰ্টনাৰকো দি দিম তো প্ৰথমতে মই খাই লওঁ পূৰা এনেকৈ গাড়ীৰ তলত বহি কিনে খাইছোঁ আৰু গাছ হৈ গ'ল মোৰ পৰা খোৱা আৰু বাছ খাই বৈ কিনে পাৰ্টনাৰকো দি দিলোঁ তো পাৰ্টনাৰে পিনে মজাকৈ খাই আছে তো এনেকৈ পেপাৰতে দি দিছোঁ আৰু চাওক ধুনীয়াকৈ খাই আছে 5 hours later. আৰু গাইজ এতিয়া হৈ গ'ল পূৰা আবেলি তো খাই বৈ কিনে বাছ শুই গৈছিলোঁ তো এতিয়ালৈকে আমাক গাড়ী এৰাই নাই তো টাইমটো কিমান হ'ল আপোনালোক দেখুৱাই আছোঁ তো এতিয়া টাইম হৈ গ'ল এয়া চাওক 5:58 এয়া 5:58 তো কেইটা বজাত গাড়ী এৰে নাজানো আৰু কাৰণ কিয় ভিডিঅ'টো হৈ গ'ল মোৰ বহুত দীঘল তো আজি ভিডিঅ'টো ইমানটা সমাপ্ত কৰি দিওঁ তো নেক্সট এটা ভিডিঅ'তে আপোনালোকক লগ পাই আছোঁ লগাই